আজি আমি কেবিনেটত সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা টকা লব নোৱাৰিব কোনোবা শাক পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে তামোল চালি বিক্ৰী কৰে তামোল পান এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে বিনামূলীয়াকৈ তেওঁলোকে এই বিক্ৰী কৰিব পাৰিব সৰু সৰু যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোক যথেষ্ট পৰিমাণে লাভান্বিত হ'ব আমাৰ আপোনালোকে জানে যে বিভিন্ন বজাৰ সমাৰবিলাকত আমি পঞ্চায়ত এটাক অকশন দিয়ে একোজন মহলদাৰ নিযুক্ত হয় আৰু মহলদাৰজনে সৰু সৰু ব্যৱসায়ী সমূহৰ পৰা টকা সংগ্ৰহ কৰে চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও মুনাফা উপাৰ্জন কৰে আজি আমি কেবিনেটত সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা লব নোৱাৰিব আৰু পান তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব যেনেকৈ বেলতলা বজাৰ যদি কোনোবা শাক পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে তামোল চালি বিক্ৰী কৰে তামোল পান এই দুই শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে তেওঁলোকে তাত বিনামূলীয়াকৈ তেওঁলোকে এই বিক্ৰী কৰিব পাৰিব তেওঁলোকে মহলদাৰক টকা পইচা দিব নালাগে আৰু আমাৰ ইয়াৰ ফলত আমাৰ সৰু শাক পাচলি বিক্ৰীকৰ্তা বা তামোল পান বিক্ৰী কৰা সৰু সৰু যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোক যথেষ্ট পৰিমাণে লাভান্বিত হ'ব